আচলতে অপূৰণীয় ক্ষতি অসমৰ কাৰণে বিশেষকৈ আমাৰ সাংস্কৃতিক কৰ্মীখিনিক যদি কথা কওঁ এই 2025 বৰ্ষটো একদম বেয়া। আপুনি ধৰক প্ৰথম আৰম্ভ কৰি দিলে ৰাজীৱ শদিয়াই, তাৰপিছত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, গায়ত্ৰী হাজৰিকা আৰু লগতে এতিয়া সৈয়দ ছাইদুল্লাহ ককাইদেউ এজন ভাল ভয়েচ আছিলে, সেইজনো গুচি গ'ল। এতিয়া আমাৰ অমূল্য এটা ৰত্ন দীপক শৰ্মা গুচি গ'ল আমাৰ মাজৰ পৰা। ভাবিব নোৱাৰো ক্ষতি আৰু যিটো পূৰণ কৰিব নোৱাৰে, অপূৰণীয় ক্ষতি। আগৰ পৰা পাইছিলে তেখেতকতো কোনে পোৱা নাই। অসমত চবেই সাংস্কৃতিক লাইনত থকা মানুহে চবেই পাইছে। তেওঁ কেৱল অসমতে নহয়, পৃথিৱীৰ দেশ বিদেশে তেখেতে ভ্ৰমণ কৰিছিলে আৰু বহুত জেগাত আমাৰ থলুৱা সংস্কৃতিক পৰিচয় কৰাই দিছিলে, অসমীয়া থলুৱা সংস্কৃতিক। গতিকে তেনেকুৱা এজন মানুহ আমাৰ মাজত গুচি গ'ল। আচলতে এই 2025 চনটোৱে আমাৰ কাৰণে বহুত বেয়া। প্ৰথমতে ৰাজীৱ শদিয়া গুচি গ'ল, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ গুচি গ'ল, গায়ত্ৰী হাজৰিকা গুচি গ'ল, সৈয়দ ছাইদুল্লাহ ককাইদেউ গুচি গ'ল। এই লগে লগে এতিয়া আকৌ আমাৰ এটা ৰত্ন গুচি গ'ল, অমূল্য ৰত্ন দীপক শৰ্মা। এটা ট্ৰেইন আনিবলৈ সক্ষম হৈছিলে তেখেতে বাঁহীৰ জৰিয়তে। কেৱল দেশতে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বাঁহী তেখেতে প্ৰতিষ্ঠা কৰিছে। এজনে মানুহ আছিলে অসমৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে বাঁহী বজাইছিলে, সেইজনে আছিলে দীপক শৰ্মা। তেখেতে গুচি গ'ল আৰু বহুত সপোন তেখেতৰ আধৰুৱা হৈ ৰ'ল নিচিনা লাগিছে। তেখেতে কৈছিলে মিউজিক স্কুল খোলাৰ কথা কৈছিলে, নৱপ্ৰজন্মৰ যিবিলাক ল'ৰা ছোৱালী বাঁহী শিকোৱাৰ কথা কৈছিলে, সেইবিলাক আশা হৈ ৰ'ল। অপূৰণীয় ক্ষতি। 25 আমাৰ কাৰণে খুব বেয়া, অসমৰ ৰাইজৰ কাৰণে বেয়া। মানে আমাৰ নক্ষত্ৰ এজন এজন কৰি কি কম গৈ আছে। ক'ৰবাত যেন বুকুৰ ভিতৰত শিল কোনোবা মাৰি আছে। আজি কথা নাপাতো নেকি আপোনালোকৰ লগত, পিছত কেতিয়াবা কথা পাতিম। কথা পাতিবও মন নাই। খালি এটা কথা কওঁ, তাৰ আত্মাৰ সদ্গতি হওক। এই গোটেই গৈছে, ভাল থাকক। আৰু মানে পুনৰ্জন্ম বুলি এটা কথা আছে নহয়, তাত জন্ম জানি অসমতে হয়, সেইটো বিচাৰিছো মই। কাৰণ আমি এজন এজন কৰি নক্ষত্ৰ হেৰাই গৈ আছো। মানুহ আজি ফিল কৰিব পৰা নাই। দীপক যি কৈছে যে আজি ফিল কৰিব বহুতে নোৱাৰে, কিন্তু এই ফিলটো আহিব মানুহৰ তাত যিবিলাক কৰ্মকাণ্ড কৰি থৈ গৈছে। হাজাৰ হাজাৰ বছৰলৈকে জীয়াই থাকিব, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব। য'তে গৈছে ভাল থাকক। থেংক ইউ। দুইগৰাকী শিল্পীৰ বাঁহীৰ মূৰ্ছনা শুনি প্ৰত্যেকগৰাকী অসমীয়াই যোৱা 30টা বছৰে সুখতো দুখতো আনন্দতো নিজৰ উপলব্ধি, নিজৰ বেদনা আনন্দ প্ৰকাশ কৰিছিলে। বাঁহীৰ মাধ্যমেৰে গোটেই জাতিটোক তেওঁ জীয়াই ৰাখিছিলে। আৰু আজি সেই তেনেকুৱা এজন শিল্পী আমাৰ মাজত নাই। তাকেই মই ভাবি আছো 2025টো আমাৰ কাৰণে সঁচাকৈ দুখ লগা, ভয়ংকৰ, এক ভয়াৱহ। এফালে আমি কিছুদিন আগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰালো, আৰু আজি দীপক শৰ্মাৰ নিচিনা এজন শিল্পীক হেৰুৱালো, যিজন শিল্পীয়ে গোটেই প্ৰজন্মটোক, গোটেই অসমীয়া জাতিটোক, অসমীয়া সত্তাটোক নিজৰ সুৰৰ লহৰেৰে এক চিনাকি দি গৈছিলে। সঁচাকে সহজ সৰল মনৰ অধিকাৰী আছিলে। আৰু তেওঁ অকল শিল্পী হিচাপেই নহয়, তেওঁ সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী আছিল। একদম সহজ সৰলভাৱে সকলোকে মাতিছিলে, সকলোৰে লগতে কথা পাতিছিলে। শিল্পী সত্তাটোৰ সৈতে তেওঁ আটাইতকৈ ভাল মানুহ হিচাপে তেওঁ সকলোৰে মাজত আছিল। আমি হয়তো আমাৰ এই প্ৰজন্মই নহয়, আৰু অহা 2-3টা প্ৰজন্মলৈকে হয়তো তেনে এজন শিল্পীক আমি বিচাৰি নাপাম। আজি অসমীয়াৰ বাবেই নহয়, অসমৰ বাবেই নহয়, গোটেই ভাৰতৰ কাৰণে, ভাৰতবাসীৰ কাৰণে খবৰ এনেকুৱা এজন শিল্পীক আমি হেৰুৱালো, যিজন শিল্পীয়ে গোটেই অসমখনক, গোটেই ভাৰতখনক সুৰৰ মূৰ্ছনাৰে তেওঁ জীয়াই ৰাখিছে। এই সময়ত বহুত বেছি ক'ব নোৱাৰো, তথাপিও তেখেতৰ আত্মাই চিৰশান্তি পাওক, আৰু তেখেতৰ সৃষ্টিক নিজৰ নতুন প্ৰজন্মই আগুৱাই লৈ যাওক। নতুন প্ৰজন্মৰ মাজত বাঁহী বজোৱাৰ হেঁপাহ আগুৱাই আনক। আমি সকলোৱে জানো যে বহু মানুহ, বহু যুৱক যুৱতীক তেওঁ বাঁহী শিকাইছে। আৰু তেওঁ যিখন ঠাইত বাস কৰিছিল, সেইখন চাৰিওফালে জানো খগেন মহন্ত আৰম্ভ কৰি প্ৰভাত শৰ্মা ছাৰৰ পৰা আৰম্ভ কৰি শিল্পীৰে ভৰি আছিল। গতিকে এনে শিল্পীময় পৃথিৱীত জীয়াই আছিলে তেওঁ।
গতিকে তেখেতক হেৰুৱাই অকল অসমবাসীয়ে নহয় আছে এতিয়া। আৰু 2025 চনটো আমাৰ কাৰণে সঁচাকৈ বৰ কলা বছৰ। 25 বৰ্ষৰ আৰম্ভণিতে আমি ৰাজীৱ হদিয়াক হেৰুৱালো, তাৰপিছত গায়ত্ৰী বৌক হেৰুৱালো, জুবিন গাৰ্গক হেৰুৱালো, আজি দীপক দাও গ'ল, চৈয়দ গ'ল। গতিকে মোৰ জীৱনৰ লগত সম্পৃক্ত থকা প্ৰত্যেকজন ব্যক্তি আজি আৰম্ভণিৰ পৰা মোক সাহস দিয়া মানুহজন জুবিন গাৰ্গ। আৰু সেই মানে সুখখিনিৰ পৰা আমি মুক্ত হ'বই পৰা নাছিলোঁ। আৰু আজি দীপক দাটো ভাবিছিলোঁ যে ভাল হ'ব, আৰু সেইদিনা মেডিকেলত যাওঁতো ভাবিছিলোঁ ঠিক হৈ আহিব, কিন্তু অৱশেষত এনেকুৱা এটা পৰ্যায়ত আহিব বুলি ভবা নাছিলোঁ। কিন্তু আমি দীপক দাক সদায় অসমীয়াই পৰা এই বছৰটো কিন্তু সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে যথেষ্ট ক্ষতি। সাংস্কৃতিক বুলিয়ে নহয়, অসমীয়া জাতিৰ কাৰণে বহু মানুহে হেৰুৱালো, কিন্তু আমাৰ সাংস্কৃতিক ক্ষেত্ৰখন আমি বহুত বেছিকে আমি ভাগি পৰিলোঁ এই বছৰটোত। কাৰণ আমি আৰম্ভণিতে ৰাজীৱ হদিয়াকো হেৰুৱালো, জুবিন গাৰ্গৰ এই শোকৰ পৰা আমি উদ্ধাৰ হ'বই পৰা নাই। তো তাৰপিছতে দীপক দাৰ এই বাতৰি আমাক বহুত নিয়মান কৰি তুলিছে। গতিকে দীপক দা য'তে থাকক মোক সদায় সাহস দি যাওক, মোক সেই আগৰ দীপক দাজনেই হৈ থাকক যে কৃষ্ণ তই টেনশ্যন নলবি, একদম চব ঠিক হৈ যাব। এই বস্তুটো যাতে মোক আকৌ দাদাই ওপৰৰ পৰা দি থাকে, সেইটো আশা কৰোঁ। দিনটো আমাৰ সকলোৰে কাৰণে কালিৰে পৰা চবৰে মনবোৰ বেয়া, ডেৰমাহ দুমাহ ধৰি অসমবাসী সকলোৰে মনবোৰ বেয়া। চৈয়দ ছাৰো গ'লগৈ। গতিকে এনে সময়ত আচলতে কি ক'ব লাগে বা কি শব্দ ক'লে অনুভূতিটো সঁচাকৈ প্ৰকাশ পাব নাজানো। খালি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো দীপক দাৰ আদৰ্শ অসমৰ যিমানখিনি বাকী যেনেকে সুৰটো মাৰিব দীপক দাই যেনেকে মাৰিছিলে কোনোবা সেইটো শিকক আৰু খুব ভালে থাকক। এতিয়া কলো দেউতাৰ প্ৰিয় ছাত্ৰ আছিল আৰু আমি সেইকাৰণে বহুখিনি কথা আমি সাক্ষী আছিলো। আৰু এইটো সময়ত তেওঁ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছো আৰু ঘৰখনৰ সকলোকে সবলতাকে কৰি কৰিছো। আৰু নৈতিক কাম আৰম্ভ হৈছিলে, বাবলু বুলি গৌৰাংগই ইয়াতে কাম কৰিছিলে, ৰেকৰ্ডিং হিচাপত বহুত কাম কৰিছিলে তেখেতে ইয়াৰে ওপৰ মহলত আছে ষ্টুডিঅ'। আৰু এটা তেওঁৰ খুব অধ্যয়নশীল মানুহ আছিল দীপক দা। এটা ওপৰত এই ঘৰটোৰ ওপৰত এটা লাইব্ৰেৰী আছে তেখেতৰ। আৰু পাউলো কুৱেলহো বুলি লেখকগৰাকী খুব প্ৰিয় লেখক আছিলে তেখেতৰ। আৰু হিৰুদা আছিল প্ৰিয় কবি, যেনেকে জুবিন দাৰ প্ৰিয় কবি হিৰুদাৰ লগত সদায় তেওঁৰ এটা সুসম্পৰ্ক আছিলে মৰাৰ মুহূৰ্তলৈকে। 3-4 চন মানত আহিছিলো। প্ৰথম মই প্ৰভাত শৰ্মা ছাৰৰ ওচৰত শিকিছিলো। প্ৰভাত শৰ্মা ছাৰৰ অকণমান হাৰ্টৰ কিবা প্ৰব্লেম হ'ল, তেখেতৰ অপেন হাৰ্ট চাৰ্জাৰী হ'ল। তেতিয়া আমি মানে দীপক শৰ্মা ছাৰৰ ওচৰত আহিলো, ওচৰতে থাকে বেছি দিন নহয়। তেতিয়া দীপক শৰ্মা ছাৰে ক'লে যে তোমালোকক মই কোনো ধৰণৰ পইচা নলওঁ, কাৰণ মোৰ পইচাৰ এতিয়া অসুবিধা নাই, পইচা মোৰ যথেষ্ট আছে। আৰু তেতিয়া ছাৰে বিয়া বাৰু কৰা নাই, অকল ভেটাৰ দিয়া। তেতিয়া ছাৰে কৈছে যে আপোনাক পইচা দিব নালাগে, তোমালোকে মাত্ৰ বাঢ়ি শিকা। মোৰ কথা হৈছে মই যিখিনি জানো তোমালোকক মই এনেই শিকাম, কোনো পইচা নালাগে। আমি মানে তেতিয়া ছাৰৰ ওচৰত আমি আচৰিত বুলি, ইমান ডাঙৰ এজন শিল্পী ইণ্টাৰনেশ্যনেল ফিগাৰ, তেওঁ আমাক বিনা পইচা শিকাবনে? তেতিয়া আমি মানে কথাটো ভাবাই নাই। তাৰপিছত ছাৰে কৈছে নাই বিনা পইচা শিকাম, একো পইচা দিব নালাগে। যদি তোমালোকে গুৰু দক্ষিণা বুলি ভাবা মাত্ৰ 1 টকা দিবা। আমি যেতিয়া বাহিৰ ক্লাছটো শেষ হয় তেতিয়া আমি 1 টকা এটা ছাৰৰ ঘৰত ইয়াতে দি পেলাই গুচি যাওঁ। তো সেনেকে মোটামুটি মই 4-5 বছৰ ছাৰৰ ওচৰত বাঢ়ি শিকিছিলো। তাৰপিছত ছাৰে কিন্তু মাজে মাজে কি হয়, ছাৰ বিদেশত খুব যায়, জাৰ্মান, জাপান, অষ্ট্ৰেলিয়া এইবিলাকত খুব যাই থাকে। তো সেই সময়ত আমাৰ বাঢ়ি শিক্ষাটো কিছু অলপ দেখাত জন্মে, কিন্তু মানে আমাৰ পৰা 1 পইচা নোলোৱাকে ছাৰে বাঢ়ি শিকাইছিল। আৰু বিভিন্ন কথা কৈছিল, কেনেকুৱাকৈ মুম্বাইত জুবিন গাৰ্গৰ লগত একেলগে আছিল 6 বছৰ, এটা ৰুমত আছিল। জুবিন গাৰ্গৰ প্ৰতিভা সম্পৰ্কে তেখেতে আমাক কৈছিল। আৰু মানে শিল্প সাধনাটো কেনেকুৱা বস্তু, সেইটো যে অকল পইচা দি মানুহে কিনিব নোৱাৰে। আৰু শিল্প সাধনাৰ কাৰণে মানে মানুহে গোটেই জীৱনটো মানে উৎসৰ্গা কৰিব লাগে। আৰু তেখেতে কৈছিল যে এটা জীৱনতো নহ'ব, যদি সাধক হ'ব লাগে, এজন শিল্পী হ'ব লাগে, তাৰ কাৰণে তেওঁ বহুতটা জীৱন পাৰ কৰিব লাগিব। সেনেকুৱা কাৰণে বিভিন্ন কথা কৈছিল আৰু ছাৰে। আৰু ছাৰৰ কথাবিলাক এতিয়া মনত পৰে, সেইকাৰণে মানে আজি দৌৰি আহিছো আৰু ছাৰৰ মানে শেষ পাৰ চোৱাৰ কাৰণে।